নমস্কাৰ আজিৰ ৰাতিপুৱাৰ 5টা বিশেষ গুৰুত্বপূৰ্ণ খবৰ জনপ্ৰিয় ইউটিউবাৰ মনীষ কাশ্যপ E20 পেট্ৰলক লৈ অপপ্ৰচাৰ কৰাৰ কাৰণে কৰা হ'ব গ্ৰেপ্তাৰ মহাবিপদত জনপ্ৰিয় ইউটিউবাৰ মনীষ কাশ্যপ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে মনীষ কাশ্যপ E20 পেট্ৰলৰ বিৰুদ্ধে অপপ্ৰচাৰৰ অভিযোগ মনীষ কাশ্যপ সহ 4 কন্টেন্ট ক্ৰিয়েটৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে মনীষ কাশ্যপ ডেসি বয়স হৰকিত ৰাঠি অংকলেশ ইনভেটাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে নাগপুৰৰ বিজেপি নেতা শিশিৰ অৰুণ ত্ৰিপাঠীৰ এজাহাৰ ভিত্তিত গোচৰ ৰুজু আটাইৰে বিৰুদ্ধে ভিত্তিহীন বিভ্ৰান্তিমূলক ভিডিঅ' প্ৰচাৰৰ অভিযোগ কৰা হৈছে সাইবাৰ থানাত ৰুজু হৈছে এই গোচৰ ইথানল মিহলি পেট্ৰলে গাড়ী ইঞ্জিন নষ্ট কৰাৰ অভিযোগ তুলিছে 4 ইউটিউবাৰে ইথানলৰ বাবে 40 লাখ টকীয়া গাড়ী ধ্বংস কৰা বুলি দাবী কৰিছে মনীষ কাশ্যপে পথ পৰিবহন মন্ত্ৰী নীতিশ গাডকাৰীৰ বিৰুদ্ধে উত্থাপন কৰিছে এই অভিযোগ নিজৰ পুত্ৰৰ বাবে দেশৰ সকলো গাড়ী বৰবাদ কৰাৰ অভিযোগ কৰিছে এতিয়া মহাবিপদত পৰিছে জনপ্ৰিয় ইউটিউবাৰ মনীষ কাশ্যপে তদন্তৰ নামত মহিলাৰ বেডৰুমত এতিয়া আৰক্ষীয়ে সোমাব নোৱাৰিব মহিলাৰ বেডৰুমত প্ৰৱেশ কৰা আৰক্ষীক জৰিমনা বিহালে ন্যায়ালয়ে নাগৰিকৰ সাংবিধানিক অধিকাৰ ভৰিৰে মহাৰিব নোৱাৰিব আৰক্ষীয়ে মহিলা কনষ্টেবল অবিহনে বেডৰুমত অনাধিকাৰ প্ৰৱেশ কিয় এটা গোচৰৰ শুনানি কালত মহাৰাষ্ট্ৰ আৰক্ষীয়ে বম্বে উচ্চ ন্যায়ালয়ৰ সকিয়নি মহাৰাষ্ট্ৰ আৰক্ষীক 10,000 টকাৰ জৰিমনা বম্বে উচ্চ ন্যায়ালয়ৰ মহিলা কনষ্টেবল নোহোৱাকৈ মহাৰাষ্ট্ৰ আৰক্ষীয়ে প্ৰৱেশ কৰিছিল মহিলাৰ বেডৰুমত ন্যায়াধীশ উৰ্মিলা যোশী ফালকে আৰু ন্যায়াধীশ নিবেদিতা পি মেহতা বিচাৰপীঠৰ ৰায়দান মাদ্ৰাছাৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ৰায়দান প্ৰকাশ কৰিলে 456খন মাদ্ৰাছাক বন্ধ কৰি দিয়া নিৰ্দেশ কৰিলে পুনৰ মাদ্ৰাছাৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ বিজেপি চৰকাৰৰ 456খন মাদ্ৰাছাৰ বাবে চৰকাৰী অনুদান বন্ধ কৰিলে চৰকাৰে উত্তৰাখণ্ডৰ বিজেপি চৰকাৰৰ হঠকাৰী সিদ্ধান্তক লৈ প্ৰতিক্ৰিয়া ৰাজ্যখনত মাদ্ৰাছা বোৰ্ড ভংগ আৰু নতুন সংখ্যালঘু শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন তাৰ পিছতে 2027 আৰু 28 বৰ্ষৰ বৃত্তীয় পৰা মাদ্ৰাছালৈ অনুদান নিদিয়াৰ সিদ্ধান্ত কৰিছে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ প্ৰস্তাৱক যি কেবিনেটত অনুমোদন বিজেপি চৰকাৰে লোৱা এই সিদ্ধান্তৰ বিৰুদ্ধে মুছলমানৰ ডাঙৰ প্ৰতিবাদ পুনৰ মাদ্ৰাছাৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপি চৰকাৰে আৰু এটা বিশেষ খবৰ মুখ্যমন্ত্ৰীক সমালোচনা কৰাটো দেশ বিৰোধী কাম নহয় চৰকাৰক সমালোচনা কৰিলে দেশৰ সাৰ্বভৌমত্ব বিপন্ন কৰা নুবুজায় চৰকাৰৰ নীতিক লৈ প্ৰশ্ন উত্থাপন কৰাটো গণতান্ত্ৰিক দেশৰ এক স্বাধীনতা এক গোচৰ সন্দৰ্ভত আদালতৰ ডাঙৰ এই মন্তব্য চৰকাৰ বা মুখ্যমন্ত্ৰীৰ সমালোচনা কৰাটো ৰাষ্ট্ৰীয় বিৰোধী হ'ব নোৱাৰে চৰকাৰক প্ৰশ্ন কৰাটো গণতান্ত্ৰিক স্বাধীনতা চৰকাৰৰ বিৰুদ্ধে মাত মতাটো প্ৰতিজন লোকৰে সাংবিধানিক অধিকাৰ সামাজিক মাধ্যমত চৰকাৰৰ বিৰুদ্ধে মাত মাতিছিল এনচিপি নেতা মহাদেৱ বলগুৰে পুনেৰ সেশন কোৰ্টে বলগুৰেক দিলে জামিন মুখ্যমন্ত্ৰীক সমালোচনা কৰাটো দেশ বিৰোধী কাম নহয় গুৱাহাটীৰ হেঙাবাৰীৰ ডকাইতি কাণ্ড নতুন মোৰ শহুৱেকৰ হাত ভৰি বান্ধি জোৱায়েকে লুটিছে সোণৰ অলংকাৰ 29 জনত সংঘটিত ডকাইতি কাণ্ডত জড়িত দীপেন বৰ্মনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে 4জনীয়া ডকাইতিৰ মাষ্টাৰমাইণ্ড আছিল জোৱায়েক দীপেন বৰ্মন ঘটনাৰে জড়িত আন 3জনকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ আসিফ ইফতিকাৰ হুসাইন ৰতন বৰ্মন আৰু প্ৰাণজিৎ ভুৱা প্ৰথম অৱস্থাত এই ডকাইতি কাণ্ডত মিস্ত্ৰী জড়িত হৈ থকাৰ সন্দেহ কৰিছিল ভুক্তভোগী গোলাপী বৰ্মনে আৰক্ষীক দিছিল বিৱৰণ 16 দিনৰ অন্তত পোহৰলৈ আহিল এই ঘটনাটো গুৱাহাটীৰ হেঙাবাৰীৰ ডকাইতি কাণ্ডত আহিল এটা নতুন মোৰ